Hello everyone, তোমালোক আমাৰ চেনেল নলেজেবল স্বাগতম জনাইছো। আজি তোমালোকৰ হৈ যোৱা এইচএস ফাৰ্ষ্ট ইয়াৰৰ ইংলিছৰ পেপাৰখন আজি আমি সলভ কৰি দিম। তো বলা স্টার্ট কৰো। তো ইয়াতে প্ৰথমে পেছেজ দিছে, পেপাৰখন দেখাই লৈছো। মই শৰ্ট কোৱেশ্চনবোৰ দি দিম। ইভন পেছেজ আছিল দেখি লোৱা। আৰু তোমালোকে যদি কালি আমাৰ ভিডিওটো চাইছিলা, কালি যদি তোমালোকে আমাৰ ভিডিওটো চাইছিলা তেনেহলে কালি আমি এইটো কৰাই দিছিলো তোমালোকক। ডাইৰেক্ট এইটো কৰাই আমি লেটাৰটো এডিটৰ কেনেকৈ লিখিব লাগে সেই বিষয়ে কৈছিলো। জব এপ্লিকেশন কেনেকৈ কৰিব লাগে সেই হিচাপে কৈছিলো। যদি তোমালোকে ভিডিওটো চাইছা নিশ্চয় তোমালোকে এইটো কৰিব পাৰিছা। এইটো মই কালি কৰাই দিছো। তাৰ পিছত ইয়াতে দেখা তোমালোকৰ গ্ৰামাৰ সেকশনত ইয়াতে দিছে যে fill in the blank with suitable determinant. আমাক ডিটারমিনারৰ সুইটেবল ডিটারমিনারটো ইউজ কৰিব লাগে। এটি ইয়াতে কি দিছে ব্ৰহ্মপুত্ৰ ফ্লো বাই দ্য সাইড অফ গুৱাহাটী। তো ইয়াতে কি হ'ব তোমাৰ দা হ'ব। কি হ'ব ইয়াতে দা হ'ব। তো প্ৰথমটোত কি হ'ব তোমাৰ দা হ'ব। কি হ'ব দা হ'ব। সেকেন্ডটো যেটো আছে যে I saw dash 1 rupee coin on the road। এটো কি হ'ব তোমাৰ এ হ'ব। ইয়াতে কি হ'ব তোমাৰ এ হ'ব। 3 নম্বৰটো dash milk on the bottle is spilled। তো ইয়াতে কি হ'ব তোমাৰ দা লিটিল হ'ব। সেখানে ইয়াতে কি হ'ব তোমাৰ দা লিটিল হ'ব। ইয়াতে কি হ'ব তোমাৰ দা লিটিল হ'ব। নেক্সট তোমালোকে যদি এইটো চোৱা ইয়াতে কি কৈছে rewrite any two of the following sentence with the correct form of the verb in the given in the bracket। এইটো দেখা কালি আমি টেন্সৰ ভিডিও দিছো। তোমালোকে যদি টেন্সৰ ভিডিও চাইছা তেনেহলে নিশ্চয় এইটো কৰিব পাৰিছা। চোৱা rewrite any two of the following sentence with the correct form of the verb in the given bracket। এইটো দেখা when বা while দি আৰম্ভ হৈছে। যিকোনো এটা সেন্টেন্স যদি তোমাৰ while বা when দি স্টার্ট হয় বা আৰম্ভ হয় এফালে যদি তোমাৰ past indefinite থাকে ইয়াতে কিমান আছে subject verb to object। তো subject verb to object হলে কোন টেন্সত হয় তোমাৰ past indefinite টেন্সত হয়। past indefinite টেন্সত হয়। যদি এফালে past indefinite টেন্স হয় আৰু এফালে কি হ'ব past continuous টেন্স। তো এটো কি হ'ব it was কি হ'ব still raining। বুজি পালা? তো এইটো আছিল তোমাৰ answer। next question 2 নম্বৰ my friend come here tomorrow। tomorrow আছে ফিউচাৰত হয় না নহয় ফিউচাৰত তেনেহলে এইটো তোমাৰ কি হ'ব my friend will come here tomorrow। এইটো আৰু ইজি। তে কি হৈছে the match start before we reach the station। before আছে যদি after বা before থাকে তেতিয়া কোন টেন্সত হয় তোমাৰ past perfect টেন্সত হয়। কোন টেন্সত হয় past perfect টেন্সত হয় হয় না নহয় past perfect টেন্সত হয়। the match had started before we reach the stadium। তাৰ পিছত তোমালোকৰ দিছে fill in the blank with appropriate model auxiliary। model auxiliary বহাব দিছে। তো ইয়াতে কিমান হ'ব তোমাৰ এইটো হ'ব তোমাৰ কি হ'ব এইটো ইয়াতে হ'ব তোমাৰ কোড। কি হ'ব ইয়াতে COULD কোড হ'ব ইয়াতে। 2 নম্বৰটো দেখা all candidate dash bring their admit card on the day of examination। কি হ'ব must হ'ব হয় নহয় admit card ল'বই লাগিব। তো কি হ'ব ইয়াতে must হ'ব। তো সেকেন্ডটো কি হ'ব তোমাৰ must হ'ব। প্ৰথমটো কোড হ'ব সেকেন্ডটো তোমাৰ must হ'ব। তাৰ পিছত কৈছে তোমাৰ correct the following। এইটো ইজি। তো কি হ'ব he knows to swim। তো কি হ'ব he knows how to swim। তো ইয়াতে কি হ'ব how to swim হ'ব। how to swim হ'ব। তাৰ পিছত কৈছে each of the boy were given a pen by the teacher। তো ইয়াৰ were যেটো আছে সেই were টোৰ জায়গাত কি হ'ব ইয়াতে was হ'ব। were টোৰ জায়গাত কি হ'ব তোমাৰ was হ'ব। বুজি পালা were টোৰ জায়গাত কি হ'ব তোমাৰ was হ'ব। তাৰ পিছত কৈছে Rohit said to Rohan যে what are you doing now। তো ইয়াতে কি হ'ব what হ'ব। ইয়াতে কিমান হ'ব তোমাৰ what হ'ব। তাৰ পিছত কৈছে ইয়াতে কি হ'ব have not you finished reading the book। Rohan replied I ইয়াতে কি হ'ব have হ'ব I have finished reading the book। now I am writing an essay as part of my key preparation for the examination। বুজি পালা? তো আকৌ এবাৰ কৈছো ইয়াতে তোমাৰ কি হ'ব প্ৰথমটো হ'ব what সেকেন্ডটো হ'ব তোমাৰ have not বা haven't 3 নম্বৰটো হ'ব তোমাৰ have আৰু এইটো হ'ব তোমাৰ প্ৰিপাৰেচন। এইটো কি হ'ব তোমাৰ প্ৰিপাৰেচন। আশা কৰিলো বুজি পালা। তাৰ পিছত ইয়াতে দিছে তোমালোকৰ rewrite the following sentence as directed। তো ইয়াতে তোমাৰ কি হ'ব ইয়াতে হ'ব তোমাৰ
হি ৱান্টছ মি ডেট আই শুড গ প্ৰথমটো কি হ'ব প্ৰথমটো হ'ব হি ৱান্টছ মি ডেট আই শুড গ 2 নম্বৰটো কৈছে only those boy who are industrious can shine in life তো এইটো কি হ'ব এইটো যে only industrious boy can shine in life কি হ'ব only industrial boy can shine in life আশা কৰোঁ বুজি পালা আকৌ এবাৰ কৈছোঁ এইটো কি হ'ব তোমাৰ এইটো বিৰ 1 নম্বৰটো কি হ'ব তোমাৰ হি ৱান্টছ মি টু গ এইটো হ'ব তোমাৰ হি ৱান্টছ মি ডেট আই শুড গ আর 2 নম্বৰ যেটো আছে সেটো কি হ'ব তোমাৰ যে only industrious boy can shine in life আশা কৰোঁ বুজি পালা তাৰপিছত 8 নম্বৰটো চোৱা 8 নম্বৰটো কি কৈছে ৰিভাৰ্ট অফ ওয়ার্ড ইন দ্য ফলোইং ইন ফর্ম মিনিংফুল সেন্টেন্স তো এইটো কি হ'ব তোমাৰ প্ৰথমতে আই আহিব তাৰপিছত আহিব তোমাৰ ইউজড তো আই ইউজ তাৰপিছত কি আহিব তোমাৰ টু আহিব বুজি পালা তো আই ইউজ টু তাৰপিছত কি আহিব তোমাৰ গো আহিব তাৰপিছত ফি টু আহিব বুজি পালা তো আই ইউজ টু গো টু তাৰপিছত কি আহিব তোমাৰ স্কুল আহিব তাৰপিছত অন আহিব তাৰপিছত মাই বাইসাইকেল আহিব মানে মই যদি এইটো ক'বলৈ বিচাৰোঁ কি হ'ব তোমাৰ আই ইউজ টু গো টু স্কুল অন মাই বাইসাইকেল বুজি পালা তো এইটো হ'ব আৰু বি নাম্বাৰটো যেটো আছে এইটো কি হ'ব তোমাৰ এন অনেষ্ট ম্যান এইটো হয় এন অনেষ্ট ম্যান অলৱেজ স্পিক ট্ৰু বুজি পালা অলৱেজ স্পিক ট্ৰু তো এইটো কি হ'ব এন অনেষ্ট ম্যান অলৱেজ স্পিক দ্য ট্ৰু তো গ্ৰামাৰ সেকশনটো এইখিনি আছিল আশা কৰোঁ বুজি পালা ইজি আহিছিল মই কোৱেশ্চন পেপাৰটো দেখাই দিছোঁ চোৱা এইটো তোমাৰ কোৱেশ্চন পেপাৰটো এইটা আমি এইবাৰো দিছিলোঁ এইবাৰ কালি তোমালোকক দিছিলোঁ আমি আহি গৈছে দেখিছা এইবাৰ কোৱেশ্চন কৰাইছিলোঁ এইবাৰ আহি গৈছে ঠিক আছে কোৱেশ্চন পেপাৰটো দেখাই দিছোঁ এইটো লাষ্ট পেপাৰ তো আশা কৰোঁ তোমালোকে বুজি পালা থ্যাংক ইউ এভৰিৱান তোমালোকক ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ